নমস্কাৰ আজিৰ ভিডিঅ'ত আমি দশম শ্ৰেণী গণিতৰ চেপ্টাৰ 6 অৰ্থাৎ ত্ৰিভুজ এই অধ্যায়টোৰ পৰা অনুশীলনী 6.1 ত থকা কোৱেশ্চনবোৰ সমাধান কৰিম। চেপ্টাৰ 6 ৰ ওপৰত যিমানবোৰ অনুশীলনী আছে গোটেইবিলাকৰ কোৱেশ্চন আমি আলোচনা কৰিছো। তোমালোকে যদি ভিডিঅ'বিলাক চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া থাকিব, গৈ চাই লবা, বা তোমালোকে প্লেলিষ্টত গৈ ক্লাছ 10 মেথছৰ চেপ্টাৰ 6 আছে তাত তোমালোকে ক্লিক কৰিবা, আটাইবোৰ অনুশীলনীৰ সমাধান কৰি দিয়া হৈছে, তোমালোকে সেইবোৰ চাব পাৰিবা। সো অনুশীলনী 6.1 টো আকৌ এবাৰ আলোচনা কৰি দি আছো। তো অনুশীলনী 6.1 ৰ ওপৰত যিখিনি কনসেপ্ট তোমালোকক প্ৰয়োজন এই অনুশীলনীটো সমাধান কৰিলে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব। সো কোৱেশ্চন নম্বৰ 1 টোত কি বুলি কৈছে যে কাখৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালি ঠাই পূৰ কৰা। এই কেইটামান কোৱেশ্চন আছে আৰু কাখৰ বন্ধনীত মানে অপচন দিয়া আছে, তো কোনটো শুদ্ধ হ'ব খালি ঠাইত বহুৱাব লাগে। 1 নম্বৰটোত কি বুলি কৈছে সকলোবোৰ বৃত্তই ড্যাশ সৰ্বসম হ'ব নে সদৃশ হ'ব। সৰ্বসম আৰু সদৃশ মানে কি ভালদৰে বুজি লোৱা। দুটা ত্ৰিভুজ ঠিক আছে, নাম দি লোৱা এ বি সি আৰু এটা পি কিউ আৰ, য'ত এই এ বি বাহুৰ দৈৰ্ঘ্য আৰু পি কিউৰ দৈৰ্ঘ্য সমান, এ চিৰ দৈৰ্ঘ্য আৰু পি আৰৰ দৈৰ্ঘ্য সমান, বি চিৰ দৈৰ্ঘ্য আৰু কিউ আৰৰ দৈৰ্ঘ্য সমান, আৰু এ কোণৰ অনুৰূপ কোণ পি সমান সমান দৈৰ্ঘ্য সমান সমান জোখৰ কোণ ঠিক আছে, বি কোণৰ অনুৰূপ কিউ কোণ, সি কোণৰ অনুৰূপ কোণ আৰ কোণ। ইয়াত আমি দেখা পাইছোঁ যে প্ৰতিটো অনুৰূপ কোণ সমান আৰু প্ৰতিটো অনুৰূপ বাহুৰ দৈৰ্ঘ্যও সমান, তেতিয়াহ'লে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম। অৰ্থাৎ এটা ত্ৰিভুজৰ ওপৰত আনটো ত্ৰিভুজ যদি আমি ৰাখি দিওঁ তলৰ ত্ৰিভুজটো কি হ'ব সম্পূৰ্ণৰূপে ঢাক খাই যাব। এই ক্ষেত্ৰত কি বুলি কোৱা হ'ব ত্ৰিভুজ দুটা সৰ্বসম, আৰু এই সৰ্বসম ত্ৰিভুজবিলাক কি হয় সদৃশো হয়। সো সৰ্বসম বুজি পাইছা। এটা সদৃশ মানে চোৱা, দুটা ত্ৰিভুজ যদি সদৃশ হ'বলৈ হয় ইহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব ঠিক আছে, আৰু অনুৰূপ বাহুবোৰ কি হ'ব সমান অনুপাতত থাকিব। মনত ৰাখিবা দুটা ত্ৰিভুজ যেতিয়া সদৃশ হ'ব তেতিয়াহ'লে ইহঁতৰ অনুৰূপ কোণবিলাক ইকুৱেল আৰু অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে, আৰু সৰ্বসম হ'বলৈ হ'লে অনুৰূপ কোণবিলাক ইকুৱেল আৰু অনুৰূপ বাহুবোৰো ইকুৱেল। সৰ্বসম ত্ৰিভুজবিলাক কি হয় সদৃশো হয়, মনত ৰাখিবা। আৰু সদৃশ ত্ৰিভুজটো সৰ্বসম নহয়, কাৰণ চোৱা ইয়াৰে বাহুৰ দৈৰ্ঘ্য যিমান ইয়াৰে বাহুৰ দৈৰ্ঘ্যটো ছেম নহয়, একে অনুপাতত আছে কিন্তু সমান নহয়, গতিকে এইটো হ'ব সদৃশ আৰু এইটো হ'ব সৰ্বসম। সদৃশ আৰু সৰ্বসম বুজি পাইছা। এবাৰ চোৱা সকলোবোৰ বৃত্তই ড্যাশ, এতিয়া সকলোবোৰ বৃত্ত চোৱা, এতিয়া চোৱা এইটো এটা বৃত্ত অংকন কৰিলোঁ, এইটো এটা বৃত্ত অংকন কৰিলোঁ, যদি বৃত্ত দুটা সমান হ'লে হয় তেতিয়াহ'লে সৰ্বসম ক'ব পাৰিলোঁ হয়, সদৃশ বুলি নহয় সৰ্বসম ক'ব পাৰিলা হয়। এতিয়া চোৱা সকলোবোৰ বুলি কৈছে অৰ্থাৎ কোনোবাটো সৰু হ'ব পাৰে কোনোবাটো ডাঙৰ হ'ব পাৰে, তেতিয়াহ'লে সকলোবোৰ বৃত্তই কি হ'ব সদৃশ দেখা থাকে ঠিক আছে। 2 নম্বৰটো চোৱা সকলোবোৰ বৰ্গই, এতিয়া চোৱা বৰ্গ সকলোবোৰ বুলি কৈছে, এইটো এটা বৰ্গ, ইয়াত আৰু এটা ডাঙৰ চাই বৰ্গ অংকন কৰি লোৱা। বৰ্গৰ কি হয় প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কি হয় ইকুৱেল, প্ৰতিটো বাহুৰ দৈৰ্ঘ্য ইকুৱেল, তো ইয়াৰে অনুৰূপ বাহুবিলাকৰ অনুপাত কি থাকিব ছেম থাকিব, অৰ্থাৎ কি হ'ব সদৃশ হ'ব। 3 নম্বৰটো চোৱা সকলো ড্যাশ ত্ৰিভুজ সদৃশ সমদ্বিবাহু নে সমবাহু। চোৱা সমদ্বিবাহু ত্ৰিভুজ, এইটো এটা সমদ্বিবাহু ত্ৰিভুজ আৰু এইটো এটা সমদ্বিবাহু ত্ৰিভুজ, এইকেইটা সদৃশ হ'ব জানো ন, সদৃশ বুলি কৈছে সদৃশ হ'ব জানো। চোৱা এইটো দেখাত কেনেকুৱা এইটো দেখাত কেনেকুৱা, দেখাটো একে হ'ব লাগিব ঠিক আছে। তো ইয়াৰে এটা কোণ 90 ডিগ্ৰী, ইয়াত 90 ডিগ্ৰী কোণ নায়ে, সদৃশ ত্ৰিভুজৰ কি হয় কোণবিলাক একে থাকে অনুৰূপ কোণবিলাক, তো এইটো হ'ব নোৱাৰে। আৰু এটা কি আছে সমবাহু, সমবাহু হ'লে কি হ'ব ত্ৰিভুজৰ তিনিটা কোণ ইকুৱেল, এইটো এটা লৈ লোৱা, ইয়াৰো কি হয় তিনিটা কোণ ইকুৱেল, অৰ্থাৎ সমবাহু ত্ৰিভুজবিলাক কি হয় সদৃশ, কি হ'ব সমবাহু। তো তোমালোকৰ সৰ্বসম সদৃশ তোমালোকে বুজি পাই গৈছা। এবাৰ 4 নম্বৰটো চোৱা সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব। চোৱা সমসংখ্যক ধৰি লোৱা তিনিটা বাহু আছে সমান, ইয়াতো তিনিটা বাহু আছে ঠিক আছে। এতিয়া সমান সংখ্যক বাহু থকা দুটা বহুভুজ, বহুভুজ মানে কি ইয়াত এটাতকৈ বেছি বাহু আছে, তিনিটা বাহু আছে, বহুভুজ বন্ধ হৈ আছে বন্ধবক্ৰ। তো এই দুটা চিত্ৰ ধৰি লৈছোঁ বহুভুজ সদৃশ হ'ব
যদিহে 1 নম্বৰত কি বুলি কৈছে সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব লাগে বুলি কৈছিলোঁ সমান হ'ব লাগে তো অনুৰূপ কোণবিলাক সমান আৰু বি নম্বৰত কি বুলি কৈছে সিহঁতৰ অনুৰূপ বাহুবিলাক কি হয় একে অনুপাতত থাকে বা সমান অনুপাতত থাকে তো কি লিখিবা ইয়াত সমানুপাতিক তো আমাৰ এ নম্বৰটোত কি হ'ব সমান আৰু বি নম্বৰটোৰ খালী ঠাইত কি হ'ব সমানুপাতিক ঠিক আছে তোমালোকে এইখিনি ভিডিঅ'টি ৰখাই লৈ লিখি ল'ব পাৰা কুৱেশ্যন নম্বৰ 2 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া এই উল্লেখ কৰা বিলাকৰ পৰা আমি কি কৰিব লাগে উদাহৰণ দিব লাগে চোৱা 1 নম্বৰটোত কি বুলি কৈছে এযোৰ সদৃশ চিত্ৰৰ তো লিখা এযোৰ সদৃশ চিত্ৰৰ দুটা ভিন্ন উদাহৰণ ভিন্ন মানে কি বেলেগ বেলেগ উদাহৰণ দিব লাগে ঠিক আছে এযোৰ সদৃশ চিত্ৰ ল'ব লাগে দুটা উদাহৰণ দিব লাগে চোৱা 1 নম্বৰ তো সদৃশ চিত্ৰৰ উদাহৰণ অলপ আগতে পাই আহিছা কুৱেশ্যন নম্বৰ 1তে তো তোমালোকে লিখি দিব পাৰা যে যিকোনো দুটা বৃত্ত যিকোনো দুটা বৃত্ত কি হয় সদৃশ 2 নম্বৰ যিকোনো দুটা বৰ্গ 1 নম্বৰ কুৱেশ্যনটো আমি পাই আহিছোঁ যিকোনো দুটা বৰ্গ কি হয় সদৃশ যিকোনো বৃত্ত দুটা সদৃশ 2 নম্বৰটোত কি সুধিছে এযোৰ অসদৃশ চিত্ৰৰ দুটা ভিন্ন উদাহৰণ এক নম্বৰ এটা সমকোণী ত্ৰিভুজ আৰু এটা সমদ্বিবাহু ত্ৰিভুজ অলপ আগতে এইটো উদাহৰণ দি তোমালোকক বুজাইছিলোঁৱে যে এটা সমকোণী ত্ৰিভুজ ঠিক আছে 90 ডিগ্ৰী আছে আৰু এটা সমদ্বিবাহু ত্ৰিভুজ তো এই ক্ষেত্ৰত এই দুটা সদৃশ হ'ব জানো নহয় কাৰণ ইয়াত কোণকেইটা মিলাই নাই অনুৰূপ কোণ মিলাই নাই তাৰপিছত 2 নম্বৰত লোৱা এটা বিষমবাহু ত্ৰিভুজ আৰু এটা সমবাহু ত্ৰিভুজ এটা সমবাহু ত্ৰিভুজ মানে কি তিনিটা বাহু সমান ঠিক আছে আৰু বিষমবাহু মানে কি তিনিওটা বাহু অসমান তেতিয়াহ'লে এই দুটা সদৃশ হ'ব জানো নহয় কাৰণ ইয়াৰে কোণটো ধৰি লৈছোঁ কিমান 90 ডিগ্ৰী ধৰি লৈছোঁ ঠিক আছে তো ইয়াত 90 ডিগ্ৰী কোণ নাহে তো সদৃশ হ'ব নোৱাৰে ঠিক আছে কুৱেশ্যন নম্বৰ 2 সলিউশ্যন আছিলে এইখিনিয়ে কুৱেশ্যন নম্বৰ 3 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয়নে নহয় উল্লেখ কৰা এই চতুৰ্ভুজ দুটা সদৃশ হয়নে নহয় আমি উল্লেখ কৰিব লাগে হ'বনে চোৱা এইটো এটা কি হয় ৰম্বাস আৰু এইটো এটা কি হয় বৰ্গ এতিয়া লক্ষ্য কৰা ইহঁতৰ অনুৰূপ বাহুবিলাক কি হয় একে অনুপাতত আছে অনুৰূপ বাহুবোৰ একে অনুপাতত আছে কিন্তু অনুৰূপ কোণবিলাক একে নহয় এই কোণটো কিমান 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী হ'ব জানো নহয় তেতিয়াহ'লে সদৃশ হ'ব জানো নহয় তো লিখা যিহেতু প্ৰদত্ত চিত্ৰ দুটাৰ অনুৰূপ বাহুবোৰ সমান অনুপাতত আছে কিন্তু অনুৰূপ কোণবোৰ সমান নহয় গতিকে প্ৰদত্ত চতুৰ্ভুজ
গতিকে প্ৰদত্ত চতুৰ্ভুজ দুটা সদৃশ নহয়। ঠিক আছে, তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা।